কেনেবাকৈ এই ভণ্টিজনী অদিতি নহয়তো মই জানিছিলোৱে তুমি অদিতিৰ কথা সুধিবা বুলি সুধিম কাৰণ তুমি এইখন ঘৰত আছা মানসিবা এইখন ঘৰৰ মতে তুমি চলিব লাগিব এই ছোৱালীজনে কি কৰিম বুলি ভাবিছে বাৰু ক'ব নোৱাৰো কোৰ মানুহ কি কথা মোকতো একোৱে নকলে বুজি পালো দিয়া তাৰ মানে মই এনেকে চিন্তাই চিন্তাই মৰিব লাগিব ৰাজ ফুকনে এদিন মোক ধৰ্ষণ কৰিছিল হোৱাট হয় স্যাৰ আমি ভাবি আছো ভাললৈ তাই গৈ আছে কাললৈ আৰে ফুকনৰ ল'ৰাসি শুনিছো এইবাৰ বোলে সি ইলেকশ্যনো খেলিব আৰু তেনেকুৱা এজন মানুহৰ পুতেকৰ বদনাম ওলালে খুদাই এৰিব ভাত খাবতি কেতিয়াও বহি নাথাকে অতসোপা অশান্তি অতা নাই নহয় হেৰা আমাৰ আৰু ভয়ংকৰ দিন আহি আছে সাজু হোৱা মই নোৱাৰো আৰু Wait a minute. আপুনি অভিনৱ ফুকনৰ ওপৰত এটা গুৰুতৰ অভিযোগ দিছে ডু ইউ ৰিয়েলাইজ দ্যাট অভিযোগ নহয় এয়া সঁচা যদি সঁচা হয় তেনেহ'লে আপুনি সেইখন ঘৰলৈ বোৱাৰী হৈ আহিলে কেনেকৈ আৰু 15 বছৰৰ পিছত আপুনি এতিয়া আইনৰ সহায় বিচাৰিছে যে স্যাৰ 15 বছৰ আগতে আমি শিলঘাটত আছিলোঁ মোৰ জীৱনত এনে এটা ঘটনা ঘটাৰ পাছত মোৰ মা দেউতাই মোৰ আৰু ভণ্টিৰ ভৱিষ্যতৰ কথা ভাবি একেবাৰে সোণাপুৰলৈ গুচি আহিলে সোণাপুৰত HS পাছ কৰাৰ পাছত যেতিয়া মই কটন ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ তেতিয়া অভিনৱ ফুকনৰ দ্বিতীয় পুত্ৰ নীৰৱ ফুকনৰ লগত মোৰ চা চিনাকি হ'ল তেতিয়া আপুনি ৰাজ ফুকনৰ কথা জনা নাছিল নাজানিছিলোঁ শুনিছোঁ শিলঘাটৰ ঘটনাটোৰ পাছত অভিনৱ ফুকনে ৰাজ ফুকনক US লৈ পঠিয়াই দিছে সেই কথা মই জানো তেওঁ বহু বছৰ ধৰি USAত আছিল তাৰ পাছত কওক এদিন মোক নীৰৱ ফুকনে বিয়াৰ প্ৰস্তাৱ দিলে অভিনৱ ফুকনে আমাৰ বিয়াৰ কথা ঠিক কৰিবলৈ আমাৰ ঘৰলৈকো গ'ল বিয়া হৈ গ'ল কিন্তু ৰাজ ফুকন নিজৰ ভায়েকৰ বিয়ালৈ অহা নাছিল ৰ'ব বিয়াত আপোনাক অভিনৱ ফুকনে চিনি পোৱা নাছিল স্যাৰ আচল কথাটো হ'ল যে মোৰ লগত যেতিয়া এই ঘটনাটো ঘটিছিল এই ঘটনাটোত অভিনৱ ফুকনৰ পুত্ৰ ৰাজ ফুকন জড়িত হৈ থকা বুলি মই গমেই পোৱা নাছিলোঁ এতিয়াহে গম পাইছোঁ মানে হেৰি অকণমান দোকানতে বহগৈ যাওকচোন মনটো অলপ ভাল লাগিব কাৰ ফোন নামটো ওলোৱা নাই দেখোন হেল্ল' নমস্কাৰ বৰুৱাদেৱ নমস্কাৰ নমস্কাৰ কোনে ক'লে মই কৃপাল গোস্বামী সেইদিনা ডিভোৰ্চৰ কথাটো লৈ আপোনালোকৰ ঘৰলৈ গৈছিলোঁ যে মনত আছেনে হয় আছে অদিতিয়ে ডিভোৰ্চৰ পেপাৰবোৰ চাইন কৰিলেনে নাই কৰা এতিয়াও কৰা নাই মই ভাবিছিলোঁ তাই চাইন কৰি থৈছে আৰু মই এদিন গৈ লৈ আহিমগৈ আপোনালোক কেনে মানুহে চাইন কেইটা কৰোঁতে ইমান সময় লাগেনে চাইনকেইটা সোনকালে কৰাওক কামবোৰ যিমান সোনকালে হ'ব সিমানে সকলোৰে কাৰণে ভাল ফুকন ছাৰে আপোনাৰ নম্বৰটো দি আপোনাক ফোন কৰিবলৈ ক'লে ইয়াৰ অৰ্থ এইটো নহয় যে তেখেতসকলে আপোনালোকৰ লগত এই কেছটোত লাগি থাকিব আৰু এটা কথা কিবা ডিমাণ্ড আছে যদি কওক আৰু কিছুমান কাম মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত হ'লেও সকলোৰে কাৰণে সুবিধা হয় কিবা টকা পইচা লাগিলে ক'ব তেখেতসকলে সকলো দিবলৈ ৰাজি আছে আমাক টকা পইচা একো নালাগে তেনেহ'লে কি লাগে কওক সোনকালে চহীকেইটা কৰাই থ'ব মই গৈ লৈ আহিমগৈ এতিয়া থৈছোঁ সেই সময়ত অভিনৱ ফুকন কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিল আৰু ঘটনাটো শিলঘাটৰ আইবিত ঘটিছিল ঘটনাটো ঘটাৰ কিছু সময়ৰ ভিতৰতে অভিনৱ ফুকনে সকলো এনেদৰে মেনেজ কৰিলে যে ঘটনাটোত অভিযুক্তকো গম পোৱা নগ'ল আপোনালোক থানালৈ যোৱা নাছিল থানাৰ পুলিচলৈকে সকলো এনেভাৱে মেনেজ কৰা হ'ল যে মোৰ মা দেউতাই কেছটো উঠাই ল'বলৈ বাধ্য হৈছিল আনকি ৰাজনৈতিক প্ৰেছাৰো দিছিল
I see. অভিযুক্ত কোন মোৰ মা দেউতাই জানিবলৈ বাৰে বাৰে চেষ্টা কৰিছিলে, কিন্তু কোনেও জানিবলৈ নিদিলে। ওলোটা মোৰ মা দেউতাক টকা দি এটা সুনিশ্চিত ভৱিষ্যতৰ আশা দেখুৱাই সেইখন গাঁৱৰ পৰা পঠাই দিলে। ৰ'বচোন, আপুনি ক'লে আপুনি অভিযুক্ত কোন গমেই পোৱা নাছিল। এতিয়া 15 বছৰৰ পিছত অভিযুক্ত কোন সেইটো কেনেকৈ গম পালে? আপুনি ঠিকেই প্ৰশ্ন কৰিছে ছাৰ। ৰাজ ফুকনৰ মুখখন মোৰ মনত নাছিল, কিন্তু তেওঁৰ বুকুত আঁকি থোৱা টেটু এটা মোৰ স্পষ্টকৈ মনত ৰৈ গৈছিল। সেই 15 বছৰ ধৰি সেই টেটুটো মই আজিলৈকে পাহৰিব পৰা নাই। মোৰ ভুল হ'বই নোৱাৰে। আৰু ৰাজ ফুকনে নিজেই স্বীকাৰ কৰিছে যে তেওঁ সেই মানুহজন হয়। শিলঘাটত থাকোঁতে আমাৰ অৱস্থা ভাল নাছিল। বানপীড়িত অঞ্চল কাৰণে আমাৰ কিছু মাটি বাৰী ডুবি গৈছিল। সেইকাৰণে 2 পইচা আৰ্জিবলৈ দেউতাই ওচৰৰ IB-টোতে চাফ চিকুণ কৰাৰ দায়িত্ব লৈছিল। মাজে সময়ে বেলেগ বেলেগ কামো কৰিছিল। মই বুজিছোঁ। সেইদিনা দেউতাৰ বেলেগ এটা কাম থকাৰ বাবে IB-টো চাফ চিকুণ কৰিবলৈ মোকে পঠাইছিল। ঘটনাটোৰ দিনা কেনেকৈ কি ঘটিছিল মোক ভালকৈ কওক। ৰবি, তোৰ এতিয়া কিবা পঢ়া শুনা কাম আছে নেকি? নাই। অঁ, মোৰো মানে চাপৰি পাওঁতে অকণমান দেৰি হ'ব বুজিছ। আজি আহিলে কোনোবা আলহী আহিব বোলে, 2 দিনমান থাকিবও চাগে। আমাৰ যে ভিতৰৰ ৰেলডাল আছে তাৰ ওপৰতে IBৰ চাবিটো আছে। তই চাবিটো নি আউটকৈ IBৰ কোঠাত তই চাফা কৰি থৈ আহিব পাৰিবি? অঁ হ'ব। মা মই যাওঁ। যা, সোনকালে আহিবি। ঠিক আছে। মাজনী, তই ক'লৈ যাওঁ? IB-টো চাফা কৰি থৈ আহোঁ, কোনোবা আলহী আহিব হেনো। তই যে আহিলি, দেউতাই ক'লৈ গ'ল? দেউতাই চাপৰিত খেতি কৰিব গৈছে, মোকে এইখিনি কৰিবলৈ ক'লে। অঁ হয় নেকি? যা তেনেহ'লে কোঠাটো ভালকৈ চাফা কৰি দিয়াগে। মই অলপ পিছতে গৈ আছোঁ, তয়ো মোৰ লগতে আহিব পাৰিবি। হ'ব খুৰা। কোঠাটো ভালকৈ চাফা কৰি দিয়াগে। মই অলপ পিছতে গৈ আছোঁ, তয়ো মোৰ লগতে আহিব পাৰিবি। হ'ব খুৰা। ৱাও, বিউটিফুল। সঁচাই শিলঘাটৰ এই ঠাইডোখৰ বৰ ধুনীয়া। কামাখ্যা মন্দিৰ, ব্ৰহ্মপুত্ৰৰ পাৰ, সেইফালেতো আৰু ধুনীয়া। মাজে মাজে টাইম পালে আহি থাকিব লাগে বুজিছ। এই সেইফালে চা। তই সেইটোহে ধুনীয়া দেখিলি। বাদ দেৱে সৰু ছোৱালী। ঐ তই অলপ বহ, মই পেকটো বনাই আনো। তই নালাগে, ৰহ মই বনাই আনো দে। নামটো? অদিতি। তই ইয়ালৈ চাফা কৰিবলৈ সদায় আহ নেকি? নাই, দেউতাই আহে। মই মাজে মাজে এনেকৈ আহোঁ।
ক'ত? ওচৰতে। কোন ক্লাছত পঢ়া? ক্লাছ 9। ক্লাছ 9? ভালকে চাফা কৰিবি দেই। কোল্ড ড্ৰিংকছ খা। নাই নালাগে। আৰে খা খা, বাহিৰত কিমান গৰম দেখা নাই? তেতিয়াহে বল পাবি কাম কৰিবলৈ। খা খা, খাবি দেই। ছোৱালীজনী এইমাত্ৰ চিঞৰা শুনিছিলোঁ, আপুনি দেখিছিলে নেকি? ক'ব নোৱাৰো। ঐ, মানুহ আহিছে, সোনকালে ওলা, নহ'লে ফচি মৰিবি। ছোৱালীজনী এইমাত্ৰ চিঞৰা শুনিছিলোঁ, আপুনি দেখিছিলে নেকি? ক'ব নোৱাৰো।
মোহক ইয়াৰ আকৌ কি হ'ল ঐ প্ৰকাশ প্ৰকাশ কি হ'ল কিয় এনেকৈ দাদাউৰি আহিছে তই সোনকালে ঘৰলৈ ব'ল কিয় ডাঙৰ ঘটনা এটা হৈছে কি ডাঙৰ ঘটনা এতিয়া মোৰেই দুৰ্ভাগ্য জীৱনটো নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছিলোঁ কিন্তু নহ'ল 15 বছৰ আগতে য'ত শেষ হৈছিল আকৌ তাৰ পৰাই আৰম্ভ হ'ল মোৰ দুৰ্ভাগ্য যে মই সেইখন ঘৰলৈকে বিয়া হ'লোঁ সঁচা কথা ক'বলৈ গ'লে মোৰতো বিয়া হোৱাৰ ইচ্ছাই নাছিল মা দেউতাৰ সুখৰ কাৰণেহে বিয়া হ'লোঁ সেই ঘটনাটোৰ কথা আপুনি নীৰৱক কোৱা নাছিল এখেতক মই কথাবোৰ ক'বলৈ বহুবাৰ চেষ্টা কৰিছিলোঁ কিন্তু তেতিয়া তেখেতে মোৰ অতীতৰ কোনো কথাই জানিব খোজা নাছিলে কিন্তু এতিয়া জানিল হয় ছাৰ এতিয়া মই সকলো কথা মুকলিকৈ ক'লোঁ ৰাজ ফুকনৰ কথা কৈছেনে নাই ছাৰ ঘটনাটো ৰাজ ফুকন জড়িত হৈ আছে বুলি মই এতিয়াও কোৱা নাই কাৰণ মই ভাবিছিলোঁ যে ৰাজ ফুকনৰ নাম ল'লে ঘৰখন ভাঙি যাব পৰিয়ালটোৰ সম্পৰ্কবোৰ ছিঙি যাব ৰাজ ফুকনৰ নামটো উচ্চাৰণ কৰিবলৈ মোৰ মা দেউতায়ো বাৰে বাৰে মানা কৰিছিল কিন্তু মই এতিয়া ভাবিছোঁ যে ৰাজ ফুকনৰ আচল চৰিত্ৰটো সকলোৱে জনাটো দৰকাৰ